সদ্গুৰু নম। শ্ৰীমদ্ ভাগৱত গীতা পঞ্চম অধ্যায় কৰ্ম সন্ন্যাস যোগ। নিষ্কাম কৰ্মযোগৰ আচৰণেই কৰ্ম সন্ন্যাস, অৰ্থাৎ কৰ্ম কৰা, কিন্তু লোভ মোহ আশা তৃষ্ণা পৰিত্যাগ কৰা। লগতে ৰাগ দেশ ত্যাগ কৰিব পৰাজন সন্ন্যাস বা সন্ন্যাসী হ'ব পাৰে। সকলো কৰ্মৰ ফল ঈশ্বৰত অৰ্পণ কৰি কৰ্তৃত্ব অভিমান বিসৰ্জন দি নিষ্কামভাৱে কৰ্ম কৰিব পাৰিলেই কৰ্মযোগী হ'ব পাৰিবা। ইয়াতেই 10 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এনেদৰে উপদেশ দিছে। ব্ৰহ্মণ্যবাদ কৰ্মণি সংগম তত্ত্ব কৰতীয় লিপত্তেন চ পাপেনং পদ্মপত্ৰ বিভম্মাসা। অৰ্থাৎ হে অৰ্জুন, যিজন পুৰুষেই সকলো কৰ্ম পৰমাত্মাত অৰ্পণ কৰে আৰু আসক্তি ত্যাগ কৰি পূৰ্ব কৰ্ম কৰি থাকে, সেই পুৰুষ পদুম পাতৰ পানীৰ নিচিনাকৈ পাপৰ দ্বাৰা কেতিয়াও লিপ্ত নহয়।